মোৰ কাৰণে যথেষ্ট ডাঙৰ খবৰ আৰু এটা সকলো সিনেমা নিৰ্মাতাৰ কাৰণে এটা সপোন বাস্তৱায়িত হোৱাৰ দৰে কথা। কান চলচ্চিত্ৰ মহোৎসৱ সকলোৱে জানে যে এখন অতি বৃহৎ চলচ্চিত্ৰ মহোৎসৱ, আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, বিশ্বৰ বিভিন্ন ঠাইৰ সিনেমা প্ৰেমীসকল, সিনেমাৰ সৈতে জড়িত ব্যক্তিসকল এই চলচ্চিত্ৰ মহোৎসৱলৈ আহে আৰু অতি সুন্দৰ সুন্দৰ সিনেমা প্ৰদৰ্শিত হয়। গতিকে এনে এক সন্মানিত চলচ্চিত্ৰ মহোৎসৱত আমাৰ অসমৰ পৰা নিৰ্মিত মোৰ প্ৰথমখন বলিউডি ফিল্ম কুকি নিৰ্বাচিত হৈছে স্ক্ৰিনিঙৰ বাবে। তো সেইকাৰণে মই যথেষ্ট আনন্দিত। আমি বিতৰণ শাখাত আমাৰ সিনেমাখন স্ক্ৰিনিং হ'ব আৰু বিশ্বৰ বিভিন্ন ঠাইৰ দৰ্শকসকলে কুকিখন চোৱাৰ সুযোগ পাব। গতিকে ভাল লাগি আছে, মনটো বহুত ভাল লাগি আছে। আৰু কুকিৰ বিষয়ে ক'বলৈ হ'লে কুকিৰ বেছিভাগ দৃশ্যগ্ৰহণৰ কাম আমি অসমতে কৰিছোঁ। বেছিভাগ দৃশ্যগ্ৰহণ তেজপুৰ চহৰত হৈছে, কিছু অংশ গুৱাহাটীত হৈছে, তাৰপিছত আন কিছু অংশ দিল্লী, মুম্বাই, শ্বিলং এনেকুৱা ঠাইবিলাকত হৈছে। গতিকে অসমৰ বিশেষকৈ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য, অসমৰ সংস্কৃতি, অসমৰ নাগাৰা নাম, অসমৰ ভাওনা, এনেকুৱা বহু বস্তু আছে যিখিনি কুকিৰ জৰিয়তে বিশ্বৰ দৰ্শকে দেখিবলৈ পাব। অভিনয়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে কুকিত বলিউডৰ কেইবাগৰাকীও ভাল ভাল অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে। তাৰ ভিতৰত বোধিসত্ত্ব শৰ্মা, তেওঁৰ এখন চিনেমা ইতিমধ্যে ৰিলিজ হৈছে অল ইণ্ডিয়া ৰেংক বুলি, তাত মুখ্য চৰিত্ৰ কৰিছিল। আমাৰ চিনেমাটো তেখেতে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। আৰু জ্যেষ্ঠ অভিনেতা ৰাজেশ টাইলাং ছাৰ, অসমৰ বলিউডৰ নায়িকা ঋতু শিৱপুৰী, অসমৰ জীয়ৰী বলিউডত প্ৰতিষ্ঠিত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য, দীপানিতা শৰ্মা, তেওঁলোকে অভিনয় কৰিছে। তাৰোপৰি বলিউডৰ জ্যেষ্ঠ অভিনেত্ৰী আশা চুটানী, ৰীনা ৰাণী, অভিষেক পাণ্ডে, স্নেহা পল্লৱী, তেওঁলোকেও কেইবাটাও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আৰু অসমৰো কেইবাখনো জনপ্ৰিয় মুখ ৰাইজে দেখিবলৈ পাব কুকিৰ জৰিয়তে, যেনে অসমৰ জ্যেষ্ঠ অভিনেতা বিভূতিভূষণ হাজৰিকা, জনপ্ৰিয় অভিনেতা কমল লোচন, ৰঞ্জীৱ লাল বৰুৱা, প্ৰীতি কংকনা। গতিকে তেওঁলোকৰ মনোজ গগৈ, মনোজ বৰকটকী, সাজু, তেওঁলোকৰ অভিনয় অসমৰ দৰ্শকে কুকিত দেখিবলৈ পাব। আৰু বহুত আছে, প্ৰায় 170গৰাকী কলা কুশলীয়ে অভিনয় কৰিছে। আৰু অসমৰে গোটেই টীমটো, আমাৰ মিউজিক ডাইৰেকশ্যনত আছে তপনজ্যোতি দত্ত, পল্লৱ তালুকদাৰ, সৌৰভ মহন্ত। গীতৰ কথাসমূহ আমাৰ মৰমৰ ইপচনলাল বৰুৱা দাদাৰ এটা গীতৰ কথা। তাৰোপৰি বলিউডৰ অবিনাশ চৌহান, ডক্টৰ সাগৰ, তেওঁলোকে কৰিছে। আৰু বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সুনিধি চৌহান, তেখেতে এটা গীতত কণ্ঠদান কৰিছে। তাৰপিছত দিব্যা কুমাৰ আৰু য়াংষ্টাৰ্ছসকলৰ মাজত, য়াং জেনেৰেশ্যনৰ মাজত জনপ্ৰিয় মহম্মদ ফেইজ, অসমৰ জীয়ৰী কৃতিকা শৰ্মা, তেওঁলোকে গীতত কণ্ঠদান কৰিছে। অসমৰ গৌৰৱ অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই চাউণ্ড ডিজাইন কৰিছে। গতিকে প্ৰণৱজ্যোতি ডেকাই ডিৰেকশ্যন কৰিছে, জ্ঞান গৌতমে চিনেমাটোগ্ৰাফী, ডাইৰেক্টৰ অফ ফটোগ্ৰাফী তেখেত DOP। তাৰপিছত আমাৰ ঝুলন কৃষ্ণ মহন্ত, তেওঁ এডিটিং কৰিছে। গতিকে অসমৰ আৰু বলিউডৰ কেইবাগৰাকীও কলা কুশলীৰ অৱদান আছে কুকি নিৰ্মাণত। আৰু আজি কুকি দৰ্শকৰ সন্মুখলৈ আমি লৈ যাবলৈ ওলাইছোঁ। মুখ্য চৰিত্ৰ কুকিৰ চৰিত্ৰত নাম ভূমিকাত অভিনয় কৰিছে ঋতিশা খাউণ্ডে। ঋতিশা খাউণ্ডে আগতে ইলিগেল নামৰ এখন ৱেব ছিৰিজত ৰবি শৰ্মাৰ বিপৰীতে অভিনয় কৰিছিল। এতিয়া চিনেমা হিচাপে এইখন তেখেতৰ ডেবিউ ফিল্ম, প্ৰথম বলিউডৰ চিনেমা, নৱাগতা অভিনেত্ৰী। গতিকে তেওঁৰ অভিনয় ক্ৰিটিকসকলে ভাল পাইছে। আমি ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত এখন অপেনিং ফিল্ম হিচাপে নিৰ্বাচিত হৈছিল, তাত বহুতো দৰ্শকে চাবলৈ সুযোগ পাইছিলে। তো তেতিয়া যিসকল দৰ্শকে চাইছিলে তেওঁলোকে ঋতিশাৰ অভিনয় ভাল পাইছোঁ বুলি জনাইছিল আমাক। এতিয়া 28 জুনত আমি ৰাইজৰ বাবে মুকলি কৰি দিম। সমগ্ৰ ভাৰতৰ সকলো চিত্ৰগৃহতে কুকিয়ে মুক্তি পাব জুনৰ 28 তাৰিখে। আৰু এতিয়া অহা 21 মে তাৰিখে কান চলচ্চিত্ৰ মহোৎসৱত পালাইছ H হলত ৰাতিপুৱা 11:30 বজাত কুকিৰ প্ৰদৰ্শন হ'ব। গতিকে আশীৰ্বাদ কামনা কৰিলোঁ অসমৰ জনসাধাৰণৰ। অসমৰ পৰা নিৰ্মিত প্ৰথমখন হিন্দী ভাষাৰ বলিউডি চিনেমা, যিখন চিনেমা কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'বলৈ গৈ আছে।
আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি তাতো দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব পাৰোঁ সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু 28 জুনত কুকি ৰিলিজ হ'ব হললৈ আহি চাবলৈ আপোনালোক সকলোকে এতিয়াই অনুৰোধ জনালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা